গুৱাহাটীত দ্বিতীয় সংখ্যক পেৰা লন বল নেশ্যনেল চেম্পিয়নশ্বিপ। সদৌ অসম পেৰা লন বল সন্থাৰ উদ্যোগ। 12খন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণ। যোৱা 25 মাৰ্চৰ পৰা 28 মাৰ্চলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লন বল গ্ৰীণত অনুষ্ঠিত হয় দ্বিতীয় সংখ্যক পেৰা লন বল নেশ্যনেল চেম্পিয়নশ্বিপ 2025-26। পেৰা ইণ্ডিয়ান লন বল ফেডাৰেশ্যনৰ তত্বাৱধানত সদৌ অসম পেৰা লন বল সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 12খন ৰাজ্যৰ খেলুৱৈয়ে। ক্ৰীড়াংগনত সমাৱেশ ঘটিছে প্ৰায় 150গৰাকী পেৰা লন বল খেলুৱৈৰ। দৃষ্টিহীন, বিশেষভাৱে সক্ষম তথা দিব্যাংগ খেলুৱৈসকল লন বল গ্ৰীণত অৱতীৰ্ণ হ'ল শ্ৰেষ্ঠত্বৰ যুঁজত। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক কোৰিয়াৰ প্ৰেছিডেন্সিয়েল কাপ, মালয়েছিয়াৰ এছিয়ান চেম্পিয়নশ্বিপ আদি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব খেলুৱৈ। পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হোৱা টুৰ্ণামেণ্টখনত অসমক প্ৰতিনিধিত্ব কৰিছে 5গৰাকী পেৰা লন বল খেলুৱৈয়ে। ইয়াৰ ভিতৰত অন্যতম শেহতীয়াকৈ বিশ্বকাপত ৰূপজয়ী উৎপল বসুমতাৰী। টুৰ্ণামেণ্টখনক লৈ আশাবাদী পেৰা ইণ্ডিয়ান লন বল ফেডাৰেশ্যনৰ সচিব মহম্মদ ৰাজা। পুৰা অল ইণ্ডিয়াৰ পৰা 100-120 প্লেয়াৰ্ছ হ'ব, ঠিক আছে। আৰু ষ্টেট আহিছে 12খনমান ষ্টেট আহিছে এতিয়া। আৰু এইটো ফাৰ্ষ্ট ছেকেণ্ড নেশ্যনেলছ হয়, এতিয়া লাহে লাহে আগবাঢ়িব এইটো। আৰু আমি ব্লাইণ্ড কেটেগৰী আছে ইয়াতে, আৰু ফিজিকেল ডিজেবিলিটি আছে, এই দুটা কেটেগৰীত আছে। আৰু ব্লাইণ্ডত 3টা কেটেগৰী হয়, আৰু এনে ফিজিকেলি যোনটো তাতে 3টা কেটেগৰীত ৰাখিছোঁ আমি, ছিংগলছ, পেয়াৰ্ছ আৰু ট্ৰিপলছ ইভেণ্ট কৰাই আছোঁ আমি। নেক্সট এতিয়া কোৰিয়াত প্ৰেছিডেন্সিয়েল কাপ আছে, আৰু মাৰ্লিয়ান কাপ আছে এতিয়া ছিংগাপুৰত। তাৰপিছত এছিয়ান চেম্পিয়নশ্বিপ আছে মালয়েছিয়াত আগলৈ। মোৰ নিজৰ ফালৰ পৰা এজ এ অফিচিয়েল যি হওক, মই মোৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ ফেচিলিটিজ দিছোঁ। প্লেয়াৰবিলাক বহুত ভাল পাইছে, চব হেপ্পী। এৰেঞ্জমেণ্ট, খোৱা দোৱা ভাল পাইছে, থকা ভাল পাই আছে সিহঁতে, চবেই ভাল পাইছে। এইটো টুৰ্ণামেণ্ট 25ৰ পৰা 28লৈ। যোৱাকালি এনে ট্ৰায়েল ইভেণ্ট আছিলে, আজিৰ পৰা মেইন ইভেণ্ট ষ্টাৰ্ট হৈছে। আজি মৰ্ণিঙত ব্লাইণ্ডৰ ইভেণ্ট হৈছে, আৰু ছিংগলছ চলি আছে কেটেগৰী, ছিংগলছ আৰু পেয়াৰ্ছ এতিয়া ষ্টাৰ্ট হ'ব। অসমৰ পৰা এবাৰতো প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা বেছি প্লেয়াৰ নাপালোঁ, সুযোগো পোৱা নাই মই অসমত মানে এই গেমটো অলপ ষ্টাৰ্ট কৰিবৰ কাৰণে। সেইকাৰণে অসমৰ পৰা বেছি নাই, 5জনমান আছে প্লেয়াৰ। আৰু তাৰ ভিতৰত আমাৰ উৎপল বসুমতাৰী বহুত ভাল খেলুৱৈ। উৎপল বসুমতাৰী এনেও আজি 2 মান্থছ আগত ৱৰ্ল্ড কাপত চিলভাৰ মেডেলিষ্ট হয়। অসম টীমৰ পৰা এতিয়া আমাৰ উৎপলৰ কাৰণে আশা কৰি আছোঁ। বাকী নতুন প্লেয়াৰ কিন্তু ভৱিষ্যতলৈ চিন্তা কৰিছোঁ, সিহঁতৰ কাৰণে বহুত চিন্তা কৰিছোঁ। প্ৰগ্ৰাম চাই লওঁ সিহঁতৰ কাৰণে কি কৰিব পাৰোঁ আগত, হেল্প কৰিব লাগিব। ডিজেবিলিটিৰ কাৰণে জল্দি মানুহ আগবাঢ়ি নাহে না, এইবিলাক অসুবিধা আছে। মই অসুবিধাটো বহুত ফেচ কৰি আছোঁ, কিন্তু মই যিমানখিনি পাৰিছোঁ নিজৰ ফালৰ পৰা কৰি গৈ আছোঁ। এতিয়ালৈকে ধৰক এইটো পেৰা লন বল এছিয়ান গেমত আছে, যে কি এভেল লন বল কিন্তু এছিয়ান গেমত নাই, কিন্তু পেৰাখন আছে, এছিয়ান গেমত আছে, কমনৱেলথ গেমছত আছে, আৰু নেশ্যনেল চেম্পিয়নশ্বিপ হয়। বাছ এইটো 3-4টা আছে ইভেণ্ট। আৰু অহা 2032 অলিম্পিকত পেৰা লন বল ইনক্লুড হৈ আছে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অষ্ট্ৰেলিয়ান প্ৰশিক্ষক ৰিচাৰ্ড গেল, পেৰা ইণ্ডিয়ান লন বল ফেডাৰেশ্যনৰ সচিব মহম্মদ ৰাজা, প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠক গৌতম চৌধাৰী, ক্ৰীড়া সংগঠক দীপা চৌধাৰীৰ দৰে বিশিষ্ট ব্যক্তি। পেৰা লন বল নেশ্যনেল চেম্পিয়নশ্বিপ প্ৰায় ভাৰতৰ চব ৰাজ্যৰে মিলি প্ৰায় 150মান খেলুৱৈ ইয়াত উপস্থিত আছে। যিহেতু লন বলটো অসমত এতিয়া কিছু আমাৰ অসমৰ দলটো নৰ্মেল যিটো আমাৰ দল আছে তেওঁলোক যথেষ্ট ষ্ট্ৰং, আৰু এতিয়া সদ্যহতে পেৰা লন বলটো অসমত হৈছে। আমাৰ উৎপল বসুমতাৰী ল'ৰা এজন আছে, খেলি আছে, তেওঁ ইণ্টাৰনেশ্যনেল মেডেলো পাইছে। আৰু ইয়াক আমি প্ৰমোট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যিসকল পেৰা খেলুৱৈ আছে তেওঁলোকে যাতে অন্য ধৰণৰ এটা বাতাবৰণত এই খেলটো আগুৱাই নিব পাৰে। যিহেতু ৱৰ্ল্ড পেৰা বলছৰ লগত আমাৰ নেশ্যনেল পেৰা ইণ্ডিয়াৰ তেওঁলোকে ৰেকগনাইজ, অসমটো তেওঁলোকৰ ফেডাৰেশ্যনৰ ৰিকগনাইজ, আৰু এইটো ইয়াত মানে আমি সফলভাৱে পাতিব চেষ্টা কৰিছোঁ। আমাক সকলোভাৱে টেকনিকেলি সহায় কৰিব লাগে। পেৰা ৱৰ্ল্ড বলছৰ যিজন কোচ ৰিচাৰ্ড গেইল, সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা আহি তেওঁ আছে, তেওঁ কঠোৰ পৰিশ্ৰম কৰিছে যাতে এই খেলখন সম্পূৰ্ণ ভালভাৱে আৰম্ভ হৈ শেষ হৈ যাওক। এতিয়া আমি
অভিভূত হৈছোঁ যে এই পেৰাৰ ভিতৰতো ইমান প্ৰতিভা আছে আৰু তেওঁলোকে ইমান সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। আমি আমাৰ দৰে সাধাৰণ মানুহ যেনে আমাৰ নিচিনা লন বল প্লেয়াৰ সাধাৰণ যিবিলাকে খেলি আছে, ঠিক তেনেকুৱা ধৰণৰ মানদণ্ডৰ খেলি আমাক অভিভূত কৰিছে। মই খেলুৱৈ সংগঠক হিচাপে বহুত দিন আছিলোঁ, এতিয়াও আছোঁ, আৰু এনেকুৱা ধৰণৰ খেল প্ৰমোট কৰিব পাই আমি আনন্দিত। আমি লগে ভাগি আমি 3 দিনীয়া 25 তাৰিখৰ পৰাই তেওঁলোক আহিছে যদিও 26, 27, 28 তাৰিখে গধূলি আমি ইয়াৰ ফাইনেলবোৰ অনুষ্ঠিত হ'ব। আমি সকলো প্লেয়াৰকে আমি অভ্যৰ্থনা সমিতিৰ পৰা আমাক অসমলৈ আমন্ত্ৰণ কৰিছোঁ, গুৱাহাটীলৈ আমন্ত্ৰণ কৰিছোঁ, যাতে তেওঁলোকক আমি চেষ্টা কৰিম যাতে তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে এইখনৰ খেল খেলি তেওঁলোকে সুখ মনেৰে তেওঁলোকে ঘূৰি যাব পাৰে। 130ৰ পৰা 150 প্লেয়াৰ আহিছে, 12খন ষ্টেটৰ পৰা আহিছে, অসম টিমো এটা আছে। আৰু যিহেতু এইটো জনপ্ৰিয়তা হৈছে, যিটো তৃতীয় নেশ্যনেল পেৰা লন বল হ'ব, হয়তো যদি আমি চেষ্টা কৰিম আমি অৰ্গেনাইজ কৰিব, সেইদিনাখন কিজানি অহা বছৰ আপোনালোকে এই 12 সংখ্যাটো আপুনি 20ৰ ওচৰা-ওচৰি পাব। অসমত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশ লৈ আনন্দিত অষ্ট্ৰেলিয়ান প্ৰশিক্ষক ৰিচাৰ্ড গেল। গুগল স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে মনৰ ভাৱ। The improvement in just 3 days since I've been here coaching and into today has been very pleasing. Para lawn bowls should have thousands of members all over India, but you have to have a driving force, and Mohammed Raja with the Para Indian Lawn Bowls Federation is the driving force behind it, and he created this event and it's magnificent. ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় পেৰা লন বল নেশ্যনেল চেম্পিয়নশ্বিপ। পেৰা লন বল ক্ৰীড়াৰ জৰিয়তে দেশে বিদেশে জিলিকি উঠক অসমৰ ক্ৰীড়াবিদ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।